নমস্কাৰ বন্ধুসকল, মই ৰাজীবুল্লা। আপোনালোকে চাই আছে জ্ঞান টুল। অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিছুমান পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু ইয়াত সৰ্বমুঠ 343টা পদ আছে আৰু আপুনি এই পদৰ বাবে অসমৰ 35খন জিলাতে আবেদন কৰিব পাৰিব। এই আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে 5 মাৰ্চ 2024 তাৰিখৰ পৰা আৰু ইয়াৰ আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ হৈছে 25 মাৰ্চ 2024। ইয়াৰ বাবে আপুনি আবেদন কৰিব লাগিব www.recruitmentsoscwed.com গৈ পেলাই আৰু ইয়াত থকা পদসমূহ আৰু পদৰ নাম আৰু পদৰ ভেকেঞ্চি ৱাইজখিনি মই আপোনালোকক কৈ দিছোঁ। প্ৰথমত যোনটো পোষ্ট আছে এই পোষ্টটো হৈছে চেণ্টাৰ এডমিনিষ্ট্ৰেটৰ আৰু ইয়াত মুঠ 27টা পোষ্ট আছে, যাৰ ৰিনিউমেৰেশ্যন বা চেলেৰি হৈছে 36,000 আৰু ইয়াৰ পিছত আছে কেছ ৱৰ্কাৰ, য'ত টোটেল 60টা পোষ্ট আছে আৰু ইয়াৰ ৰিমিউনেৰেশ্যন 25,000 আৰু ইয়াৰ পিছত আছে কাউন্সিলৰ পোষ্ট আছে টোটেল 35টা। ইয়াৰ বাবে আপুনি আবেদন কৰিব পাৰিব সকলো জিলাতে। ইয়াৰ পিছত আছে অফিচ এছিষ্টেণ্ট উইথ কম্পিউটাৰ নলেজ, 28টা পোষ্ট আছে। যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব কম্পিউটাৰ নলেজ থকাসকলে আৰু ইয়াতো 20,000 টকা চেলেৰি আছে আৰু অল ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পিছত আছে MPW অৰ্থাৎ মাল্টিপাৰ্পজ ৱৰ্কাৰ, ইয়াত টোটেল 94টা পোষ্ট আছে আৰু ইয়াৰ বাবে আপুনি সকলো জিলাতে আবেদন কৰিব পাৰিব আৰু ইয়াৰ ৰিমিউনেৰেশ্যন হৈছে 14,000। ইয়াৰ পিছত আছে ছিকিউৰিটি গাৰ্ড অথবা নাইট গাৰ্ড, ইয়াত আপোনাৰ টোটেল 99টা পোষ্ট আছে, য'ত 12,000 চেলেৰি আছে আৰু ইয়াৰ বাবে আপুনি যিকোনো জিলাতে আবেদন কৰিব পাৰিব। গতিকে ইয়াত দেখিব পাৰিছে যে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ অসমৰ চৰকাৰৰ আৰু এই পদসমূহত আবেদন কৰিবৰ বাবে আপোনাৰ ন্যূনতম বয়স 21 বছৰ হ'ব লাগিব আৰু 38 বছৰৰ ভিতৰত হ'ব লাগিব। এই এডভাৰটাইজমেণ্টখন মই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ চেক কৰিব পাৰিব। ধন্যবাদ বন্ধুসকল আজি ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পায় তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত এক নতুন টপিকৰ সৈতে।